আজি 10-1-2024 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, ওল্ফ আৰু বে পিতা আৰু উত্তৰাধিকাৰ স্মৃতিত থাকিলে আনন্দৰ সীমা নাথাকিব। এয়া অতি সহজ ছেকেণ্ডৰ কথা। প্ৰশ্ন: অন্তহীন আনন্দ কোনসকল সন্তানৰ থাকিব? সদায় সীমাহীন আনন্দত থকাৰ উপায় কি? উত্তৰ: যিসকল সন্তানে অশৰীৰী হোৱাৰ অভ্যাস কৰে। পিতাই যি শুনায় সেয়া ভালদৰে ধাৰণা কৰি আনকো ধাৰণা কৰায়, তেওঁলোকেহে সীমাহীন আনন্দত থাকিব পাৰে। আনন্দৰ সীমা যাতে সদায় বাঢ়ি থাকে, তাৰ বাবে অবিনাশী জ্ঞানৰত্ন দান কৰি থাকা, অনেকৰ কল্যাণ কৰা। সদায় যাতে এইটো স্মৃতি থাকে যে আমি এতিয়া সুখ আৰু শান্তিৰ শিখৰলৈ গৈ আছো, তেতিয়া আনন্দিত হৈ থাকিবা। ওম শান্তি। বাপ-দাদাৰ বিচাৰ চলে যে ছেকেণ্ডত সন্তানসকলৰ দ্বাৰা লিখাই ল'ব যে কাৰ স্মৃতিত বহি আছে। এয়া লিখোতে সময় নালাগে। প্ৰত্যেকে ছেকেণ্ডত লিখি বাবাক দেখুৱাই যোৱা। সকলোৱে লিখি বাপ-দাদাক দেখুৱালে, আকৌ বাবাইও লিখিলে। বাবাই যি লিখিলে সেয়া কোনেও নিলিখিলে। বাবাই লিখিলে, ওল্ফ আৰু বে কিমান সহজ। ওল্ফ মানে বাবা, বে মানে বাদশ্বাহী। বাবাই পঢ়ুৱাই আৰু তোমালোকে বাদশ্বাহী পোৱা, আৰু বেছি লিখাৰ দৰকাৰ নাই। তোমালোকেতো লিখোতে 2 মিনিট লগালা। ওল্ফ আৰু বে ছেকেণ্ডৰ কথা। সন্ন্যাসীসকলে কেৱল ওল্ফক স্মৰণ কৰে। তোমালোকৰ বাদশ্বাহীও স্মৃতিত আছে। স্মৃতিত থকাৰ অভ্যাস হৈ যায়। বুদ্ধিত ধাৰণা হ'লে আনন্দৰ সীমা নোহোৱা হয়। ওল্ফৰ অৰ্থ কিমান উচ্চ, তাৰ ওপৰত অন্য কোনো বস্তু নাই। নিবাসস্থানো উচ্চতকৈ উচ্চ। ছেকেণ্ডত মুক্তি, জীৱন মুক্তিৰ অৰ্থ কোনেও নাজানে। তাৰো নিশ্চয় অৰ্থ থাকিব। সন্তান জন্ম হ'লে লিখে, ইমান ঘণ্টা, ইমান মিনিট, ইমান ছেকেণ্ড হ'ল। টিক টিক চলি থাকে। টিক হ'ল ওল্ফ, বে ছেকেণ্ডো নালাগে। কোৱাৰো দৰকাৰ নহয়, স্মৃতিটো আছেই। তোমালোক সন্তানসকলৰ ইমান ভাল অৱস্থা হ'ব লাগে, কিন্তু সেয়া তেতিয়াহে হ'ব যেতিয়া স্মৃতি থাকিব। ইয়াত বহিলে পিতা আৰু বাদশ্বাহী দুয়োটা স্মৃতিত থাকিব লাগে। বুদ্ধিয়ে দেখে, যাক দিব্য দৃষ্টি বুলি কোৱা হয়। আত্মায়ো দেখে। পিতাক আত্মাইহে স্মৰণ কৰিব। তোমালোকেও পিতাক স্মৰণ কৰিলে বাদশ্বাহীৰ কথাও একেলগে স্মৃতিলৈ আহি যাব। কিমান দেৰি লাগে? ইয়াততো স্মৃতিত বহিলে বহুত গদগদ আলপুত হৈ যাবা। বাবাও এইটো আনন্দত বহি আছে। পিতাৰ ইয়াৰ কোনো কথা স্মৃতিতেই নাই। বাবাই তাৰ কথা স্মৃতিলৈ আনে। বাবা আৰু বাদশ্বাহী যেন দুৱাৰদলিত থিয় হৈ আছে। পিতাই কয়, তোমালোক সন্তানসকলৰ বাবে বাদশ্বাহী লৈ আহিছো। তোমালোকে স্মৰণ নকৰা, সেইবাবে আনন্দ স্থায়ী হৈ নাথাকে। তোমালোকে উঠোতে বহোতে নিজক আত্মা বুলি বুজা আৰু মোক পিতাক আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। তোমালোক য'ত থাকা সেয়া কিমান উচ্চ স্থান। জগতে জানো জানে মনুষ্যই মুক্তিত যাবলৈ কিমান যত্ন কৰে। এতিয়া মুক্তিধাম ক'ত আছে? তোমালোকে জানা যে আত্মা হৈছে ৰকেট। তেওঁলোক চন্দ্ৰলৈকে যায়, তাৰ পাছত মাথো মহাশূন্য। তোমালোকতো মহাশূন্যৰো বহুত ওপৰলৈ যোৱা। চন্দ্ৰমাটো হৈছে এইখন সৃষ্টিৰ। কোৱা হয়, সূৰ্য চন্দ্ৰৰ সিপাৰে, বাণীৰো সিপাৰে। এই শৰীৰ ত্যাগ কৰিব লাগে। তোমালোক মৰমৰ শান্তিৰ ঘৰৰ পৰা অহা যোৱাত সময় নালাগে। নিজৰ ঘৰ, ইয়াততো যলৈকে যোৱা সময় লাগে। আত্মাই শৰীৰ এৰাৰ পাছত ছেকেণ্ডত ক'ৰ পৰা ক'লৈ গুচি যায়। এটা শৰীৰ এৰি আন এটাত প্ৰৱেশ কৰে। তেন্তে নিজক আত্মা বুলি বুজিব লাগে। তোমালোক অতি উচ্চ শিখৰলৈ যোৱা। মনুষ্যই শান্তি বিচাৰে। শান্তিৰ সৰ্বোচ্চ শিখৰ হৈছে নিৰাকাৰী সৃষ্টি, আৰু সুখৰ সৰ্বোচ্চ শিখৰ হৈছে স্বৰ্গ। উচ্চতকৈও উচ্চ স্তম্ভ বুলি কোৱা হয়। তোমালোকৰ ঘৰো ইমান উচ্চত, জগতৰ লোকে এই কথাবিলাকৰ ওপৰত চিন্তন নকৰে। তেওঁলোকক এইবোৰ কথা বুজাওঁতা কোনো নাই।
তাক কোৱা হয় শান্তিৰ শিখৰ। মনুষ্যটো কৈ থাকে বিশ্বত শান্তি হওক, কিন্তু ইয়াৰ অৰ্থ বুজি নাপায় শান্তি ক'ত আছে। এই লক্ষ্মীনাৰায়ণ সুখৰ শিখৰত আছে, তাত কোনো লোভ লালচা নাথাকে। তাৰ খোৱা বোৱা কথা বতৰা বহুত মাৰ্জিত আৰু সুখো সৰ্বোচ্চ। তেওঁলোকৰ মহিমা চোৱা কিমান, কিয়নো তেওঁলোকে বহুত পৰিশ্ৰম কৰিছিল। এয়া এগৰাকী নহয়, সম্পূৰ্ণ মালা তৈয়াৰ হৈ আছে। বাস্তৱত নৱৰত্নৰ গায়ন কৰা হৈছে। নিশ্চয় তেওঁলোকে গুপ্ত পৰিশ্ৰম কৰিছিল। পিতা আৰু উত্তৰাধিকাৰৰ স্মৃতিত থাকিলেহে বিকৰ্ম বিনাশ হ'ব, কিন্তু মায়াই স্মৰণ কৰিবলৈ নিদিয়ে। কেতিয়াবা কাম, কেতিয়াবা ক্ৰোধ বহুত ধুমুহা আনে। নিজৰ নাৰীৰ স্পন্দন পৰীক্ষা কৰিব লাগে। নাৰদকো ক'লে, চেহেৰা চোৱা, সেইটো অৱস্থা এতিয়া হোৱা নাই, গঢ়িব লাগে। বাবাই লক্ষ্য উদ্দেশ্য নিশ্চয় শুনাব। ভিতৰি পুৰুষাৰ্থ কৰি থাকা, আগলৈ তোমালোকৰ সেইটো অৱস্থা হ'বগৈ। অশৰীৰী হৈ থকাৰ অভ্যাস কৰিব লাগে। এতিয়া উভতি যাব লাগে। বাবাই কয়, মোক স্মৰণ কৰা। স্মৰণ নকৰিলে শাস্তিও বহুত খাব লাগিব আৰু পদো কম হৈ যাব। এয়া হৈছে একেবাৰে সূক্ষ্ম কথা। তেওঁলোক বিজ্ঞানৰ কিমান গভীৰতাত যায়, কি সাজি থাকে। সেই সংস্কাৰো লাগে নহয়, যি পুনৰতালৈ গৈ এই বস্তুবোৰ সাজিব। কেৱল এই সৃষ্টিৰ পৰিৱৰ্তন হ'ব লাগে, ইয়াৰ সংস্কাৰ অনুসৰিয়ে জন্ম ল'বগৈ। যেনেকৈ যোদ্ধাৰ বুদ্ধিত যুদ্ধ কৰাৰ সংস্কাৰ থাকে, গতিকে সেই সংস্কাৰ লৈয়ে যায়। যুদ্ধ নকৰাকৈ থাকিব নোৱাৰে। বিষয়াৰ ওচৰত শাৰী লাগি থাকে। ভৰ্তি কৰাৰ সময়ত পৰীক্ষা কৰে, কোনো বেমাৰটো নাই। চকু কাণ আদি সকলো ঠিকে আছেনে? যুদ্ধততো সকলো ঠিকে থাকিব লাগে। ইয়াতো চোৱা হয় যে কোন কোন বিজয় মেলাৰ মণি হ'বগৈ। তোমালোকে পুৰুষাৰ্থ কৰি কৰ্মাতীত অৱস্থা পাব লাগে। আত্মা অশৰীৰী হৈ আহিছে, অশৰীৰী হৈ যাব লাগে। তাত শৰীৰৰ কোনো সম্বন্ধই নাই। এতিয়া অশৰীৰী হ'ব লাগে। আত্মাসকল তাৰ পৰা আহে, আহি শৰীৰত প্ৰৱেশ কৰে। অনেক আত্মা আহি থাকে। সকলোৱে নিজা নিজা ভূমিকা পাইছে। যিসকল নতুন পবিত্ৰ আত্মা আহে, তেওঁলোকে নিশ্চয় প্ৰথমতে সুখ পাব লাগে, সেইবাবে তেওঁলোকৰ মহিমা হয়। বৰ ডাঙৰ বৃক্ষ নহয় জানো? কিমান প্ৰখ্যাত ডাঙৰ ব্যক্তি আছে, নিজৰ নিজৰ শক্তি অনুসৰি বহুত সুখত থাকে। গতিকে এতিয়া সন্তানসকলে যত্ন কৰিব লাগে। পবিত্ৰ হৈ কৰ্মাতীত অৱস্থাত উপনীত হ'ব লাগে। নিজৰ চাল চলন চাব লাগে। কাকো দুখটো নিদিওঁ। পিতা কিমান অমায়িক, আটাইতকৈ মৰমৰ ঘৰ নহয় জানো? গতিকে সন্তানসকলো হ'ব লাগে। এয়াতো তোমালোক সন্তানসকলে জানা যে পিতা ইয়াত আছে। মনুষ্যই জানো এয়া গম পায় যে পিতাই ইয়াত স্থাপনা কৰি আছে, তথাপি জন্ম জন্মান্তৰ তেওঁকেই স্মৰণ কৰি থাকে। শিৱৰ মন্দিৰলৈ গৈ কিমান পূজা কৰে, কিমান উচ্চ শিখৰত বদ্ৰীনাথ আদি মন্দিৰলৈ যায়, কিমান মেলা অনুষ্ঠিত হয়, কিয়নো বহুত বিনয়ী নহয় জানো? গায়নো কৰে উচ্চতকৈ উচ্চ ভগৱান। বুদ্ধিত নিৰাকাৰৰ স্মৃতিয়েই আহিব। নিৰাকাৰটো হয়েই। তাৰ পাছত ব্ৰহ্মা, বিষ্ণু, শংকৰ। তেওঁলোকক ভগৱান বুলি কোৱা নহ'ব। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে আমিয়েই শত্ৰুপ্ৰধান দেৱতা আছিলোঁ। যেতিয়া আমি বিশ্বৰ মালিক আছিলোঁ, তেতিয়া ইমান অনেক মনুষ্যও নাছিল। কেৱল ভাৰতেই এওঁলোকৰ ৰাজ্য হ'ব। বাকী সকলো শান্তিধামলৈ গুচি যাব। এই সকলোবোৰ তোমালোকে দেখি থাকিবা। এই ক্ষেত্ৰত অতি বিশাল বুদ্ধি লাগে। তাত তোমালোক পাহাৰ আদিলৈ যোৱাৰ দৰকাৰ নাই। তাত কোনো ধৰণৰ দুৰ্ঘটনা আদি নহয়। সেয়া হয়েই স্বৰ্গৰ আচাৰ্য। যেতিয়া সেই স্বৰ্গৰ আচাৰ্য নাথাকে, তেতিয়া মায়াৰ আচাৰ্য হৈ যায়। এই কথাবোৰ জগতৰ লোকে বুজিব নোৱাৰে। এতিয়া তোমালোক স্বৰ্গলৈ যাবৰ কাৰণে পুৰুষাৰ্থ কৰি আছা। সেয়া হৈছে সুখৰ শিখৰ। এয়া হৈছে দুখৰ শিখৰ। যুদ্ধত নিতৌ কিমান মনুষ্য মৰে, আকৌ তেনেকৈ জন্মও হয়। এনেকৈ গায়ন কৰা হয়।
ঈশ্বৰৰ অন্ত পাব নোৱাৰি। এতিয়া ঈশ্বৰটো হৈছে বিন্দু, তেওঁৰ কি অন্ত পাব? পিতাই কয়, এই ৰচনাৰ আদি মধ্য অন্ত কোনেও নাজানে। সাধু সন্তই কোনো ৰচয়িতা আৰু ৰচনাৰ অন্ত পাব নোৱাৰে। তোমালোকক পিতাই পঢ়ুৱাই ইয়াক অধ্যয়ন বুলি কোৱা হয়। সৃষ্টিৰ চক্ৰৰ ৰহস্য তোমালোক সন্তানসকলেহে জানি গৈ আছা। তেওঁলোকেতো কয় আমি নাজানো, নতুবা লাখ লাখ বছৰ বুলি কৈ দিয়ে। এতিয়া পিতাই বুজাইছে, এয়া যি তোমালোকে ইয়াত দেখিবলৈ পোৱা সেয়া তাত নাথাকিব। স্বৰ্গ হৈছে সুখৰ শিখৰ, ইয়াত দুখেই দুখ, অকস্মাৎ মৃত্যু এনেকৈ আহিব যে সকলো শেষ হৈ যাব। মৃত্যু প্ৰত্যক্ষ কৰাটো মাহীৰ ঘৰলৈ যোৱাৰ দৰে। ইমান উজু নহয়। ইয়াক কোৱা হয় দুখৰ শিখৰ, সেয়া হ'ল সুখৰ শিখৰ, আৰু তৃতীয় কোনো শব্দই নাই। তোমালোকৰ মাজতো এনেকুৱা বহুত আছে যিসকলে শুনে কিন্তু ধাৰণা নহয়। ধাৰণা তেতিয়াহে হ'ব যেতিয়া বুদ্ধি সোণালী যোগী পবিত্ৰ হ'ব। ধাৰণা নহ'লে আনন্দও নাথাকে। একেবাৰে উত্তম পঢ়ুৱৈ থকাৰ দৰে অধমো আছে। পঢ়াততো পাৰ্থক্য আছে নহয়। তেওঁলোকক বেহদৰ পিতাই যিমানেই নুবুজাওক কেতিয়াও বুজি নাপাব। স্মৃতিত নথকাকৈ তোমালোকক কেতিয়াও পবিত্ৰ হ'বও নোৱাৰিবা। পিতা হৈছে চুম্বক, এওঁ আটাইতকৈ অধিক শক্তিশালী। তেওঁৰ ওপৰত কেতিয়াও মামৰ ধৰিব নোৱাৰে। বাকী সকলোৰে ওপৰত মামৰ ধৰিছে, সেয়া আঁতৰাই পুনৰ শত্ৰুপ্ৰধান হ'ব লাগে। পিতাই কয়, মামেকম স্মৰণ কৰা, আন কাৰো প্ৰতি যাতে মমত্ব নাথাকে। চহকীসকলৰতো গোটেই দিন ধন সম্পত্তিয়েই সন্মুখত আহি থাকিব। গৰীবৰতো একোৱেই নাই, কিন্তু গৰীবসকলো কিছু বুদ্ধিমান হ'ব লাগে যাতে ধাৰণা কৰিব পাৰে। স্মৃতি অবিহনে ময়লা কেনেকৈ আঁতৰিব? আমি পবিত্ৰ কেনেকৈ হ'ম? তোমালোক ইয়ালৈ উচ্চ শিখৰত যাবলৈ আহিছা, এইটো জানা যে পিতাৰ শিক্ষা অনুসৰি চলিলে আমি উচ্চ শিখৰলৈ যাম। এই ক্ষেত্ৰত পৰিশ্ৰম আছে। পিতা আহে শিখৰলৈ লৈ যাবৰ বাবে, গতিকে শ্ৰীমতত চলিবলগীয়া হয়। প্ৰথম নম্বৰত এই লক্ষ্মীনাৰায়ণে গায়ন আছে। তেওঁলোক একেবাৰে শিখৰত থাকিব। তাৰ পাছত ক্ৰমান্বয়ে কম। নতুন সৃষ্টিকেই সুখৰ শিখৰ বুলি কোৱা হয়। তাত কোনো মলিয়ন বস্তু নাথাকে, এনেকুৱা মাটি নাথাকে, এনেকুৱা বতাহ তাত নালাগে যে ঘৰ নষ্ট কৰি দিব। স্বৰ্গতো বহুত মহিমা আছে, তাৰ বাবে পুৰুষাৰ্থ কৰিব লাগে। লক্ষ্মীনাৰায়ণ কিমান উচ্চ, তেওঁলোকক দেখিলে অন্তৰ আনন্দিত হৈ যায়। আগলৈ বহুতৰে সাক্ষাৎকাৰো হ'ব। আৰম্ভণিতে কিমান সাক্ষাৎকাৰ হৈছিল, বাবাই কিমান চমৎকাৰ দেখুৱাইছিল, মুকুট আদি পিন্ধি আহিছিল। সেইবোৰ বস্তুটো ইয়াত পোৱা নাযায়। বাবাতো হীৰা মুকুতাৰ ব্যৱসায়ী। আগতে যিটো মণি 50,000ত লৈছিল, আজিকালি 50 লাখতো নাপায়। তোমালোকে স্বৰ্গৰ বাবে পুৰুষাৰ্থ কৰি আছা, তাত অপাৰ সুখ আছে। পিতাই ইমান পঢ়ায়, কিন্তু সন্তানসকলৰ মাজত দিন ৰাতিৰ পাৰ্থক্য আহি যায়। ক'ত ৰজা-ৰাণী, ক'ত দাস-দাসী। যিয়ে ভালদৰে পঢ়ে আৰু পঢ়ায়, তেওঁলোক লুকাই নাথাকে। ততালিকে ক'ব, বাবা মই অমুক ঠাইলৈ গৈ সেৱা কৰিম। সেৱাটো বহুত আছে। তোমালোকে এই জংঘলক মন্দিৰ কৰি তুলিব লাগে। ৰুটি আধা খোৱাকৈ এওঁলোকক সেৱাত দৌৰ মাৰে। ব্যৱসায়ীসকলে এনেকুৱা কৰে। ভাল গ্ৰাহক আহিলে আধা খোৱাকৈয়ে দৌৰ মাৰে। ধন উপাৰ্জনৰ চখ থাকে। এয়াতো বেহদৰ পিতাৰ পৰা প্ৰচুৰ ধন পোৱা যায়। যদিও অলপ সময় বাকী আছে, কিন্তু কেতিয়া শৰীৰ এৰিব লাগে তাৰ কোনো ভৰসাই নাই। বিনাশতো হ'বই। তোমালোকৰ বাবেতো মেৰুৱা মুঠ মলুকা চিকাৰ। যেতিয়া চিকাৰীয়ে চিকাৰৰ পৰা কাঁড় নিক্ষেপ কৰে, তেতিয়া চিকাৰৰ মৃত্যু হয়, কিন্তু চিকাৰী আনন্দিত হয়। সেইদৰে বিনাশৰ সময়তো মায়া আৰু প্ৰকৃতি দুয়োটাই ভয়ানক ৰূপ লয়। দুৰ্বল আত্মাসকলৰ কাৰণে অন্তিমৰ সময় পীড়াদায়ক হ'ব, আৰু মাষ্টাৰ সৰ্বশক্তিমান আত্মাসকলৰ কাৰণে বিনোদদায়ক হ'ব। তেওঁলোকৰ সন্মুখত নতুন সৃষ্টিৰ দৃশ্যপট থাকিব।
তোমালোকৰ আনন্দৰ পাৰাপাৰ নাই। তোমালোক অন্তহীন আনন্দত থাকিব লাগে। তোমালোকে বহুত কল্যাণ কৰিব লাগে। পাছলৈ কৰ্মতীত অৱস্থা হ'বগৈ। তোমালোকে স্মৰণ কৰি কৰি অশৰীৰী হৈ যাবা, তেতিয়া অনায়াসে উৰিব পাৰিবা। এয়া অতি পৰিশ্ৰমৰ কথা। কোনোৱেতো বহুত সেৱা কৰে। গোটেই দিন সংগ্ৰহালয়ত থিয় হৈ বুজাই থাকে। দিনে ৰাতিয়ে সেৱাত তৎপৰ হৈ থাকে। হাজাৰ হাজাৰ সংগ্ৰহালয় খোলা হ'ব। লাখ লাখ লোক তোমালোকৰ ওচৰলৈ আহিব। তোমালোকে আহৰি নাপাবা। সকলোতকৈ অধিক দোকান তোমালোকৰ এই অবিনাশী জ্ঞান ৰত্নৰ হ'ব। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতা আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, জ্ঞান ধাৰণা কৰিবলৈ প্ৰথমতে নিজৰ বুদ্ধি সোণালী যোগী পবিত্ৰ কৰি তোলা। পিতাৰ স্মৃতিৰ বাহিৰে আন কোনো বস্তুৰ প্ৰতি যাতে মমত্ব নাথাকে। ২ নম্বৰ, কৰ্মতীত অৱস্থা প্ৰাপ্ত কৰি ঘৰলৈ যাবৰ বাবে অশৰীৰী হোৱাৰ অভ্যাস কৰা। নিজৰ চাল চলনো চোৱা, কাকো দুখটো নিদিওঁ। পিতাৰ সমান বিনয়ী হৈছোনে? বৰদান। সহ্য শক্তিৰ ধাৰণাৰ দ্বাৰা সত্যতা গ্ৰহণ কৰোঁতা সদাকালৰ বিজয়ী হোৱা। সহ্য শক্তিৰ ধাৰণাৰ দ্বাৰা সত্যতা গ্ৰহণ কৰোঁতা সদাকালৰ বিজয়ী হোৱা। মনুষ্যই কয় যে আজিকালি ভাল মানুহ চলাটোৱেই কঠিন। মিছা ক'বই লাগিব। বহুত ব্ৰাহ্মণ আত্মাইও এনেকৈ ভাবে যে কোনো ক্ষেত্ৰত চতুৰালিৰে চলিবলগীয়া হয়। কিন্তু পিতা ব্ৰহ্মাক দেখিলা? সত্যতা আৰু পবিত্ৰতাৰ বাবে কিমান বিৰুদ্ধাচৰণ হ'ল, তথাপিতো ভীতিগ্ৰস্ত নহ'ল। সত্যতাৰ বাবে সহ্য শক্তিৰ আৱশ্যক হয়। সহ্য কৰিবলগীয়া হয়। নতশিৰ হ'বলগীয়া হয়। পৰাজয় স্বীকাৰ কৰিবলগীয়া হয়। কিন্তু সেয়া পৰাজয় নহয়, সদাকালৰ বিজয়। শ্লোগান: প্ৰসন্ন হৈ থাকা আৰু প্ৰসন্ন কৰা, এয়া হৈছে আশীৰ্বাদ দিয়া আৰু আশীৰ্বাদ লোৱা। প্ৰসন্ন হৈ থাকা আৰু প্ৰসন্ন কৰা, এয়া হৈছে আশীৰ্বাদ দিয়া আৰু আশীৰ্বাদ লোৱা। ওম শান্তি। অব্যক্ত চাইলেন্সৰ দ্বাৰা ডবল লাইট ফৰিষ্টা স্থিতিৰ অনুভৱ কৰা। মোৰতো একমাত্ৰ বাবা আৰু মোৰ সৰ্বোচ্চ এই এক মূৰতে সমাহিত হওক। য'ত বিচাৰা, যেনেকৈ বিচাৰা, যিমান সময় বিচাৰা, সিমান সময় মন একাগ্ৰ হৈ থাকক। ইয়াক কোৱা হয় মন বশ হৈ আছে। এই একাগ্ৰতা অৰ্থাৎ একৰস মিঠা শান্ত স্থিতিৰ দ্বাৰা সহজতে ডবল লাইট ফৰিষ্টা স্বৰূপৰ অনুভূতি হয়। ওম শান্তি।